সৰকাৰৰ সৌভাগ্য নহল উদ্বোধন কৰাৰ উদ্বোধনৰ পূৰ্বে ভাঙি পৰিল সৰকাৰী প্ৰকল্প এই দৃশ্যলৈ মন কৰক কি দেখিছে নৈৰ বুকুত ভাঙি ডুব যোৱা পানী যোগান প্ৰকল্প হয় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইটো এটা পানী যোগান আঁচনি প্ৰায় 7 পৰা 8 বছৰ পূৰ্বে তিনিচুকীয়াৰ গুইজানত এইটো পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হৈছিল ইতিমধ্যে সম্পূৰ্ণ হৈছে কিন্তু প্ৰকল্পটো উদ্বোধনৰ পূৰ্বে ডিব্ৰুনৈৰ বুকুত এনেদৰে জাগৈ এই দুৰৱস্থা পানী যোগান প্ৰকল্পটোৰ প্ৰায় 98 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল পানী যোগান প্ৰকল্পটো কিন্তু তাৰ পাছতে এই অৱস্থা কিমান নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিলে এনে দুৰৱস্থা হ'ব পাৰে এটা নতুনকৈ নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ উক্ত পানী যোগান প্ৰকল্পটোক লৈও স্থানীয় ৰাইজৰ আছে বহু অভিযোগ ৰাজহৰ টকা খাবলৈহে পানী যোগান প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ স্থানীয় লোকৰ এই গোটেই যেতিয়া প্ৰজেক্টটো বনোৱাৰ প্ৰথমতে ভুল হ'ল যে এই প্ৰজেক্টটো বনাওঁতে এই লোকেল যিখিনি মানুহ আছে নৈপুৰে যিখিনি মানুহ তাৰ ওচৰে পাজৰে থাকে এই মানুহখিনিৰ লগত অলপ ডিছকাছ এটা কৰিব লাগিছিল যে আমি ইয়াত এনেকৈ এটা প্ৰজেক্ট বনাম তেতিয়া মানুহখিনি ক'লেহেঁতেন যে ইয়াৰ বহু অংশ নৈয়ে লৈ গ'ল আৰু ইয়াত যদি কৰে আপুনি এইটো লৈ যাবগৈ এইটোক নকৰি ৰাস্তাটো যদি বাওঁপাৰে কৰাহেঁতেন তেতিয়াও প্ৰজেক্টটো ধুনীয়া হ'লহেঁতেন তাৰপিছত তেওঁলোকে যিবিলাক কাম কৰিলে অতদিনৰ পৰা আজি প্ৰায় মই এইটো 8-9 বছৰ হৈ যাব লাগে মোৰ সম্ভৱ তো এই 8-9 বছৰত এই প্ৰজেক্টটো ইমান দিন হ'ব থাকিব নালাগিছিল তাৰপিছত ওপৰত নাও এখন আছে আপুনি চাব পৰি আছে এইটো কেতিয়াবাই বনোৱা সেইটো আধা মামৰে খালে যেন পাওঁ মই মোৰ ডাউট আৰু এতিয়া যিটো সিহঁতে পানীৰ কাৰণে হেৰি লৈ গৈছিলে এটা চিৰি বনাই যে সেইটো পানী বাঢ়িলে ওপৰত উঠি আহিব আৰু পানী বাঢ়িলে কমিলে সি তলত নামি যাব কিন্তু এই নৈৰ যিখন কাৰেণ্ট যেনেকুৱা স্ৰোত যিটো আহে এই স্ৰোতটোত সেই হাকুটা লগাই বস্তুটো কেতিয়াও নাথাকে ইমান স্পীডত ইয়াত পানীটো আহে যেতিয়া পাহাৰৰ পৰা পানীটো নামি প্ৰথম স্পীডটো আমাৰ এই এৰিয়াটোৱে পায় ফাৰ্ষ্ট টাইম এতিয়া আপোনালোকে এই নাওবিলাক দেখিছে নহয় ইমান ডাঙৰ ডাঙৰ বিশাল নাওবিলাকক চিট নাও পট কৰি দিলে পট নাও চিট কৰি দিলে পলক আহি গ'ল কিবা আহি গ'ল তো সেইটো যেতিয়া লগাইছিলে আমি ভাবিছিলোঁ যে আমাৰ নাও কেতিয়াবা এক্সিডেণ্ট হ'ব তেতিয়া গভৰ্ণমেণ্টৰ এটা প্ৰজেক্ট আমি তাৰ এগেইনষ্টটো ক'ব নোৱাৰোঁ যে যিহেতু প্ৰজেক্টটো কৰোঁতে যে টাউনৰ মানুহে ভাল পানী পাব সেইটোত কিন্তু গুইজানৰ মানুহ কোনো লাভ নাই গুইজানৰ মানুহে আমি ইয়াৰ পানী নাপাওঁ ইয়াৰ পানী টাউনৰ মানুহে পাব ঠিক আছে ন' প্ৰব্লেম টাউনৰ মানুহে পাওক টাউনতো বেলেগ মানুহ নহয় আমাৰেই মানুহ হয় তো এই গোটেই প্ৰজেক্টটো ধুনীয়াকৈ কৰাহেঁতেন এইটো এটা বহুত ভাল প্ৰজেক্ট হ'লহেঁতেন আৰু মানুহে ভাল পানী পালেহেঁতেন কিন্তু প্ৰজেক্টটোক ভালকৈ নকৰাৰ কাৰণে ওচৰৰ মানুহবিলাকৰ লগত যদি অলপ ডিছকাছ কৰি কিনে কৰাহেঁতেন আজি এওঁলোকৰ এই অৱস্থাটো নহয় মই জানাততো 98 crore চামথিং মই চিয়'ৰ নাজানো কাৰণ মই পেপাৰ্ছ মই দেখা নাই কিন্তু এনেই মই যিটো শুনি থাকোঁ তেতিয়া মানে মানুহে 98 crore কথাটো কৈ থাকে তিনিচুকীয়াৰ পৰা কমলৰ সহযোগত নিউজ ডেস্ক সাৰ্চ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.